আজিকালি মানে অসমত অনা অসমীয়া মানুহবিলাকৰ ইমান বেছি উৎপাত বাঢ়িছে। মই চবৰ কথা ক'ব যোৱা নাই, কিছুমান বহুত ভাল আছে। ইভেন মোৰ কিছুমান ফ্ৰেণ্ড চাৰ্কেল আছে যোনে বহুত বেছি ভাল হয়, কিন্তু বেছিভাগ বেয়াই আপুনি পাব যোনে অসমীয়া মানুহক একো বুলি নাভাবে। ঠিক আছে, মাৰি কাটি পেলাই দিব খোজে। যোৱাকালি ঘটনাটোতো আপোনালোকে জানে, সেই ছোৱালীজনীক যেনেকৈ এটেক কৰিলে বা ল'ৰাজনক যেনেকৈ এটেক কৰিলে, থাৰখনত যেনেকৈ আহিছিলে, আপোনালোকে নিউজটো হয়তো চাইছে। সেই অনা অসমীয়া মাইকীজনী আৰু ছোৱালীজনী বা যোন আছিলে লগত, আমি যিখিনি নিউজত পাইছোঁ সেইটোৰ ওপৰত ক'ব বিচাৰিছোঁ যে সেইটোৱে কথা। যেতিয়া আপোনালোকে অসমীয়া মানুহখিনিয়ে যেতিয়া মানে লগাতকৈ বেছি ইম্পৰ্টেঞ্চ দিব ন এইবোৰক, তেতিয়াহ'লে সিহঁতে মূৰৰ ওপৰত উঠি নাচিবই। ঠিক আছে, অকণমান মানে সিমান লেভেলতে ৰাখিব যিমানত সিহঁতে থাকিব লাগে। এতিয়া যিখিনি ভাল হয় সিহঁতক আপোনালোকে সিহঁতৰ লগত ভালকৈ থাকক। ঠিক আছে, ভালকৈ থাকক। কিন্তু যিখিনি মানুহে ৰেচপেক্ট ডিজাৰ্ভ নকৰে, যিখিনি মানুহে আমাৰ অসমীয়া মানুহখিনিক বেয়া পায় জাষ্ট বিকজ অফ সিহঁতৰ বিজনেছৰ কাৰণে, আমাৰ ইয়াতে মানে অসমত আহি কিনে সিহঁতে বিজনেছ চলাবৰ কাৰণে আছে, অসমীয়া মানুহৰ প্ৰতি তাহাঁতৰ একো আন্তৰিকতা নাই, একো নাই। চবকে মানে গালি দিব, চবকে বেয়া চকুৰে চাব, মিছবিহেভ কৰিব। ঠিক আছে, সিহঁতে মাদাৰ ফাদাৰ চব গালি দিব। ঠিক আছে, গতিকে মানে একো সিহঁতে ভাবে ভিক্ষাৰী আৰু মানে একো ইহঁতৰ কাম নাই, ইহঁতে একো বিজনেছ নাজানে, একো স্কিল নাজানে, আমি চব জানো, আমি চাৰিওফালে আমাৰে দোকান, এনেকুৱা ধৰণৰ কিছুমান আমাৰে মানে চব আছে আৰু। ঠিক আছে, আমাৰে বিজনেছ চাৰিওফালে, এনেকুৱা ধৰণৰ ভাবে। গতিকে লগাতকৈ বেছি যেতিয়া গুৰুত্ব দিব ন, লগাতকৈ বেছি যেতিয়া ৰেচপেক্ট দিব, তেতিয়াহ'লে সিহঁতৰ মূৰৰ ওপৰত উঠিবই। চিম্পল কথা। ঠিক আছে, কাম কৰিব আহিছে অসমত, ভালকৈ কাম কৰিব লাগে আৰু থাকিব লাগে। যদি থাকো, নাথাকো যদি গুচি যা কাম কৰি কিনে, চিম্পল কথা। আৰু যদি থাকো ভালকৈ ৰেচপেক্টফুলি থাক। অসমত থাকি কিনে অসমীয়া মানুহকে এটেক কৰিবি, অসমীয়া মানুহকে মিছবিহেভ কৰিবি, অসমীয়া ছোৱালীকে বেয়া গালি পাৰিবি, হা, বেয়া লেংগুৱেজ ইউজ কৰিবি, এইবোৰ চান্স কিয় পায়? এইবোৰ আমাৰ অসমীয়া মানুহৰ কাৰণে চান্স পায়, কাৰণ আমাৰ অসমীয়া মানুহে চান্স দিয়ে এইবোৰক। লগাতকৈ বেছি মূৰৰ ওপৰত উঠায়, লগাতকৈ বেছি মৰম কৰা দেখায়, লগাতকৈ বেছি পাত্তা দিয়ে, ডেটছ ৱাই মূৰৰ ওপৰত উঠে এইবিলাকে। ঠিক আছে, এনেকুৱা ঘটনা আজি নতুনকৈ হোৱা নাই, সদায় হয়, দুদিনৰ মূৰে মূৰে হয়। দুদিনৰ মূৰে মূৰে আপোনালোকে এনেকুৱা ধৰণৰ ঘটনা শুনিবলৈ পায় নে নাপায়? ষ্টিল এইবিলাক ঘটনা কমিছে জানো? নাই কমা, কাৰণ মানুহবিলাকৰ ভুল। আমাৰ অসমীয়া মানুহবিলাক লগাতকৈ বেছি ইম'চনেল হয়, অকণমান মৰমত দুষাৰ কথা ক'লে মানুহে একেবাৰে পিঘিলি যায়, কিন্তু সিহঁতৰ মনত অসমীয়া মানুহৰ প্ৰতি একো ভাল ভাৱ নাই। বেছিভাগৰ মনত, 100ৰ 95% মনত অসমীয়া মানুহৰ প্ৰতি একো ভাল ভাৱ নাই। ঠিক আছে, হয়তো 5% কোনোবা থাকিব পাৰে ভাল। গতিকে অলপ সাৱধান হ'ব। অসমত থাকি যদি ফাল্টু এইবিলাকৰ মাৰ খাব লগা হয়, গালি খাব লগা হয়, বহুত লাজৰ কথা, মানে বহুত বেছি লাজৰ কথা। যোৱাকালি সেইটো ভিডিঅ' দেখাৰ পৰা বেয়া খং উঠি আছে, মানে বেয়া খং। মই ভাবি আছোঁ ভিডিঅ' এটা বনাওঁ, বাট এতিয়া ফাইনেলি বনালোঁ। মানে এতিয়াহে মোৰ মনটো অলপ, যোনটো ফ্ৰাষ্ট্ৰেটেড হৈ আছিলোঁ ন, এতিয়াহে অলপমান মনটো মোৰ মানে শান্ত হৈ